পুনৰ মণিপুৰ উত্তপ্ত দুটা গোটৰ মাজত সংঘাত পুনৰাই গা কৰি উঠিছে চুবুৰীয়া দেশ মণিপুৰ আকৌ এবাৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ কবলত মণিপুৰৰ জিৰিবাম জিলাত পুনৰ আৰম্ভ হৈছে মেইটেই আৰু কুকিৰ মাজত সংঘৰ্ষ মণিপুৰৰ অসম সীমান্তৰ জিৰিবামত যোৱা 3 দিন ধৰি দুটা গোটৰ মাজত তীব্ৰ সংঘৰ্ষ চলি আছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জিলাখনত 144 ধাৰা জাৰি কৰা সত্ত্বেও মেইটেই আৰু কুকিয়ে ইজনে সিজনৰ ঘৰত জুই লগাই দিয়া কাৰ্য অব্যাহত আছে গুলীচালনা বোমা বিস্ফোৰণ আৰু অগ্নিসংযোগৰ মাজতো জিৰিবামত 144 অনুচ্ছেদ অব্যাহত আছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনা নিয়োগ কৰাৰ পাছতো মণিপুৰত উত্তেজনাই বিৰাজ কৰিছে ইফালে অসম মণিপুৰ সীমান্তৰ জিৰিবাম জিলাত শতাধিক মণিপুৰী সংঘাতৰ বাবে জিলাখনৰ পৰা পলায়ন কৰিছে মণিপুৰৰ বাসিন্দাসকলে এতিয়া নিৰাপত্তাৰ সন্ধানত পৰিয়ালসহ সীমান্ত পাৰ হৈ কাছাৰলৈ আহিছে এই পৰ্যন্ত 500ৰো অধিক মণিপুৰীয়ে কাছাৰত আশ্ৰয় লৈছে চৰকাৰী আশ্ৰয় শিবিৰ নাই যদিও কাছাৰৰ লক্ষীপুৰ মাৰ্কলিনত অস্থায়ী আশ্ৰয় লৈছে বহু মণিপুৰীয়ে বহুতে আত্মীয়ৰ ঘৰতো আশ্ৰয় লৈছে মণিপুৰৰ জিৰিবাম জিলাৰ সীমান্ত থকা কাছাৰ আৰক্ষী অধীক্ষক নোমল মহত্তই যাতে সংঘৰ্ষৰ প্ৰভাৱ কাছাৰত নপৰে তাৰ প্ৰতি সতৰ্ক হৈ আছে কাছাৰ আৰক্ষী অধীক্ষকে নিতৌ নিজৰ বাহিনীৰে সীমান্ত অঞ্চলত টহল দি আছে শিলচৰৰ পৰা ইমৰুল বয়ভুৱা ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ বিগত 4 দিন ধৰি যি আমাৰ যি সীমান্তৱৰ্তী অঞ্চল আছে মণিপুৰৰ লগত সকলো ঠাইত আমাৰ সিকিউৰিটি যি এৰেঞ্জমেণ্ট আছে সেইখিনি বিফ আপ কৰা হৈছে আমাৰ পুলিচ টহলদাৰীৰ ব্যৱস্থা কৰা হৈছে যাতে সম্পূৰ্ণৰূপে শান্তি শৃংখলা বজাই ৰাখিব পাৰে আৰু আমাৰ যি মণিপুৰ সাইডৰ যি কিছুমান অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে তেনেকুৱা কোনো ধৰণৰ ঘটনা যাতে আমাৰ ইয়াত সংঘটিত হ'ব নোৱাৰে আৰু শান্তিপ্ৰিয় ৰাইজৰ মাজত যাতে কোনো ধৰণৰ বিভেদৰ সৃষ্টি হ'ব নালাগে তাৰ কাৰণে আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে কোনেও যাতে উৰা বাতৰিত প্ৰশ্ৰয় নিদিয়ে যিবিলাক ছ'চিয়েল মিডিয়াত কিছুমান উৰা বাতৰি ওলাইছে মানুহবিলাকত হোৱাটছআপ মেছেজত কিছুমান উৰা বাতৰি প্ৰচাৰ হৈ আছে এইবিলাক সম্পূৰ্ণ ভ্ৰান্ত কাৰণ আমাৰ ইয়াত যিখিনি লোক আছে সকলো শান্তিপ্ৰিয় লোক আৰু তেওঁলোকে সম্পূৰ্ণ শান্তি শৃংখলা বজাই ৰাখি ইয়াত আছে ইয়াত কোনো ধৰণৰ ঘটনা সংঘটিত হোৱা যায় মাৰ সম্প্ৰদায় আৰু ইভেন মৈতেই সম্প্ৰদায়ৰ বহুত লোক ৰাইজ ইয়াতলৈ অসমলৈ আহিছে লক্ষীপুৰলৈ আহিছে লক্ষীপুৰত এতিয়ালৈ কোনো ইনচিডেণ্ট নাই লক্ষীপুৰত পুলিচ পহৰা বা পুলিচৰ যি নিৰাপত্তা ব্যৱস্থা বহুত কটকটীয়া নিৰাপত্তা ব্যৱস্থা তেওঁলোকে ৰাখিছে আৰু আমি আশা কৰোঁ যোৱা 2 বছৰ আগতে যেতিয়া গণ্ডগোল হৈছিলে বহুত ইয়াতে আশ্ৰয় লৈছিলে কিন্তু আমি আমাৰ ইয়াতে শান্তি বজাই ৰাখিব পাৰিছিলোঁ আৰু প্ৰশাসনক বহুত মানে শক্ত আছিল যাৰ কাৰণে আমি মানে ইয়াতে কোনো ইনচিডেণ্ট হোৱা নাই অহাকালি আমি ইয়াতে লক্ষীপুৰত পিচ কমিটিৰ গোটেই যিমান কমিউনিটি আছে সব কমিউনিটিলৈ আমি পিচ কমিটিৰ মিটিং ৰাখিছোঁ যাতে মণিপুৰত যি হৈছে ইয়াত যাতে কোনো প্ৰভাৱ আমাৰ কাছাৰত বা অসমত যাতে নপৰে